আহ্বান জনাইছোঁ। আৰু ইয়াৰ ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য তেওঁৰ প্ৰতিক্ৰিয়া তেওঁ এটা বিভাগৰ কথাও ভাবিছে যি কি নহওক বাৰু আমি ইতিমধ্যে সমীক্ষাৰ কথাও গৈ আছোঁ এক্সিট পলৰ কথা কৈ আছোঁ কিন্তু যিহেতু 2 তাৰিখে ইতিমধ্যে ফলাফল ওলাব গতিকে তাৰ বাবে প্ৰাৰ্থীসকল সাজু হৈছে নাওবৈচা ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ সৈতে আছে লখিমপুৰৰ সংবাদদাতা সঞ্জীৱ লাহন আমি আগবঢ়াম প্ৰতিবেদন এক্সিট পোলে যিয়ে নকওক কিয় 2 মেৰ পিছত সিদ্ধান্ত হ'ব যে দিছপুৰৰ মছনদ আচলতে কোনে দখল কৰিব মোৰ লগত বৰ্তমান উপস্থিত আছে নাওবৈচা সমষ্টিৰ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ সবল প্ৰাৰ্থী আজিজুৰ ৰহমান মই আপোনাৰ পৰা জানিবলৈ যাম যে এক্সিট পোলে যিটো কৈ আছে যে আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব কি কয় আপুনি সন্দৰ্ভত কি ক'ব চাওক আমাৰ অসমৰ জনতাই বিচাৰিছিলে পৰিৱৰ্তন এটি চৰকাৰ বিচাৰিছিলে কাৰণ বিজেপি চৰকাৰ 2016 চনত অধিষ্ঠিত হোৱাৰ পিছত অসমৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান তেওঁলোকে ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিলে আৰু বিশেষকৈ অসমত এটা ক'লা আইন তেওঁলোকে জাপি দিলে নাগৰিকত্ব সংশোধনী আইন 2016 তেওঁলোকে জাপি দিলে যিটো নেকি আমাৰ অসমীয়া জনতাই কেতিয়াও বিচৰা নাছিলে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ কাৰণে অসমৰ অসমীয়া জনতাই বিচাৰিছিল যে বিজেপি চৰকাৰক ওফৰাই এটি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰা এটি চৰকাৰ অসমত অধিষ্ঠিত কৰোৱাৰ কাৰণে গতিকে 2 মে তাৰিখত যেহেতু আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব গতিকে এক্সিট পোলত ক'ত কি কৈ আছে সেইসমূহৰ প্ৰতি আমি বেছি গুৰুত্ব দি থকা নাই আমি বিশ্বাস কৰিছোঁ যে অহা 2 মে তাৰিখৰ দিনাখন বিজেপি চৰকাৰৰ পতন ঘটিব অসমত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰাৰ এটি চৰকাৰ আহিব বুলি আমি সকলোৱে বিশ্বাস কৰি আছোঁ আৰু আমি ৰাইজৰ দলেও আমি যদিও সমগ্ৰ অসমৰ গোটেইখিনি সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়োৱা নাছিলোঁ আমি মুষ্টিমেয় কিছুসংখ্যক সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আমিও আশাবাদী আমি ৰাইজৰ দলেও খুব সুন্দৰ এটা আমি ফলাফল আমি লাভ কৰিম ৰাইজে আমাক বহুত আঁকোৱালি লৈছে আমি নামনি অসম মধ্য অসম উজনি অসম বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিছিলোঁ আৰু এটা কথা এক্সিট পোলৰ পৰা আৰু এটা কথা সোধোঁ যিহেতু এক্সিট পোলৰ বিষয়ে আলোচনা কৰি আছোঁ ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদে হওক যি এক্সিট পোলে কৈ আছে যে 5-6খন আসনতকৈ বেছি আসন নাপায় চৰকাৰ গঠন প্ৰক্ৰিয়াত সেইকেইখন আসনে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব আপোনাৰ স্থিতি কি হ'ব ব্যক্তিগতভাৱে আমি আগতেও স্থিতি আমি ক্লিয়াৰ কৰি ৰাখিছিলোঁ যে আমাৰ ৰাইজৰ দলৰ একদম প্ৰাৰম্ভিক অৱস্থাৰ পৰা আমাৰ এটাই সিদ্ধান্ত আছিল যে বিজেপিৰ ফেচিবাদক আমি নাশ কৰিব লাগে বিজেপিৰ সাম্প্ৰদায়িকতাবাদক আমি নাশ কৰিব লাগে আৰু যাৰ নিমিত্তে আমি আমাৰ দলৰ আমাৰ সৰ্বোচ্চ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি সৰ্বোচ্চ ত্যাগ কৰিম আৰু যাৰ কাৰণে আমি মাত্ৰ 38টা সমষ্টিতে আমাৰ দলৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা হৈছিলে কেৱল মাত্ৰ বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত গতিকে এক্সিট পোলে কি কৈ আছে মই আগতেও কৈছোঁ যে এক্সিট পোলৰ কথাখিনি আমি বৰ বিশ্বাস কৰি থকা নাই আমাৰ কথা হৈছে যে আমি ৰাইজৰ দলে এক ভাল ফল আমি আশা কৰি আছোঁ আমি ভাল ফলাফল লাভ কৰিম গতিকে কোনোবা ক'ব পাৰে 4টা-5টা বুলি সময়ত সেই কথাখিনি প্ৰকাশ পাই আহিব গতিকে আমি যেতিয়া চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সময়ত আমি আমাৰ দলৰ শীৰ্ষ নেতৃত্ব বহি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব অসম আৰু অসমীয়া জনতাৰ আৱেগক আমি কোনো পধ্যেই আমি কি কয় পদাঘাত নকৰোঁ আমি সদায় অসম আৰু অসমীয়া জনতাৰ লগত আমি আছোঁ অসমীয়া জাতিৰ লগত আমি আছোঁ আমি অসমীয়া জাতি যি বিচাৰি আছে আমি তেনেকৈ আগবাঢ়ি যাম আৰু এটা কথা যে বিজেপি যি মিত্ৰজোঁট বা কংগ্ৰেছৰ যি মহাজোঁট বন্ধন যদি এনেকুৱা এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ যদি কংগ্ৰেছৰ মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব পাৰিব যদি আপোনালোকে সহায় কৰে তেনেকুৱা যদি পৰিস্থিতি সৃষ্টি হয় আপোনাৰ স্থিতি কেনেকুৱা হ'ব বিৰোধী পক্ষ আপুনি নিৰ্বাচন কৰিব নে চৰকাৰ গঠন প্ৰক্ৰিয়াত মহাজোঁট বন্ধনত আপোনালোক চামিল হ'ব নাই চাওক এয়া পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব পৰিস্থিতিয়ে যেনেকৈ ক'ব আমাৰ মূল কথা হৈছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰশক্তিৰ যি ফেচিবাদ বা সাম্প্ৰদায়িকতাবাদ বা অসম আৰু অসমীয়া বিৰোধী তেওঁলোকৰ যি স্থিতি কোনো কাৰণতে আমি তেখেতসকলৰ লগত থকাটো আমাৰ প্ৰশ্ন আহিব নোৱাৰে তথাপিতো আমি এটা কথা কৈ আছোঁ যে আমি পৰিস্থিতি সাপেক্ষে আমাৰ দলৰ শীৰ্ষ নেতৃত্ব আছে আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰী অখিল গগৈদেৱ আছে আমি সকলোৱে মিলি আলোচনা কৰি আমি অসম আৰু অসমীয়াৰ স্বাৰ্থত আমাৰ সিদ্ধান্ত হ'ব মুঠৰ ওপৰত একেবাৰে শেষত এটাই কথা যে এক্সিট পোলে চৰকাৰ গঠন কৰিব নোৱাৰে নে কি কয় নাই মইতো প্ৰথমেই কৈছোঁ যে এক্সিট পোলত আমি বিশ্বাস কৰি থকা নাই এক্সিট পোলে হয়তো কিছুসংখ্যক লোকক সোধপোছ কৰি তেখেতসকলে এটা অনুমানত কিছুমান কথা কৈ আছে আৰু আজিৰ তাৰিখত আপুনি বেয়া নাপাব যে আজি আমাৰ ভাৰতবৰ্ষত মিডিয়াৰ যিটো ৰুল এই ৰুলত বা ভূমিকাত আমি গোটেই অসমবাসীয়ে কওক ভাৰতবাসীয়ে কওক কিন্তু আজিৰ তাৰিখত মিডিয়াৰ এক্সিট পোলৰ প্ৰতি বৰ বিশ্বাস নকৰে কাৰণ এইকাৰণেই নকৰে যে তেখেতসকলে আজি বিগত কিছু বছৰ ধৰি যি ভূমিকা লৈ আছে এই ভূমিকাত একেবাৰে সঁচা কেতিয়াও হোৱা নাই এটা কথা ক'ব লাগিব যে এক্সিট পোলক বিশ্বাস নকৰে নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে আৰু এটা কথা ক'ব বিচাৰিছে যে এক্সিট পোলৰ ওপৰত চৰকাৰ গঠন নহয়
একেবাৰে সেই সিদ্ধান্তটো হ'ব 2 মে তাৰিখে কোন ক'ত জিকে আৰু যাৰ সংখ্যাগৰিষ্ঠতা হয় তেওঁলোকেই দখল কৰিব দিছপুৰৰ মচনদ। সেইটো একেবাৰে সঁচা কথা আৰু আমি সকলোৱে অপেক্ষা কৰিছোঁ। যদিও বা এক্সিট পোলে কৈ আছে মিত্ৰজোঁটৰ চৰকাৰ হ'ব বা কোনোবা কি হ'ব, এক্সিট পোলে যদিও বা কৈ আছে, কিন্তু 2 তাৰিখৰ ভিতৰত সকলোখিনি স্পষ্ট হ'ব আৰু দিছপুৰলৈ কোন যায় সেয়া সকলোৱে দেখিবলৈ পাব। আৰু এয়া আমি দেখুৱাই গ'লো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনে আমাক দেখুৱালে। ঠিক তেনেধৰণে আমি কৈ গৈছোঁ যে এক্সিট পল কালি সন্ধিয়াৰ ভাগত লোৱাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তাৰ সমান্তৰালভাৱে যিহেতু 2 তাৰিখ আহি আছে, গতিকে তাৰ বাবেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতা আছে, আগবঢ়াইছোঁ প্ৰতিবেদন। এই মুহূৰ্তত আমি মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত উপস্থিত আছোঁ উত্তৰ গুৱাহাটীত আৰু মন্দিৰ প্ৰাংগণতে আমি লগ পাইছোঁ অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াক। আৰু আগন্তুক 2 তাৰিখে যিহেতু ভোট গণনা অনুষ্ঠিত হ'ব, তেখেতে দৌলগোবিন্দ মন্দিৰৰ আশীৰ্বাদ বিচাৰি আহিছে। মই তেখেতক সুধিব বিচাৰিছোঁ, যারা মন্দিৰত সেৱা কৰিলে অকণমান জনাওকচোন। হয়, আজি পৰম পবিত্ৰ উত্তৰ গুৱাহাটীৰ ইতিহাসমণ্ডিত ৰজাদহৰস্থিত মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত সেৱা ল'লোঁ। বিশ্বত যি মহামাৰী কৰোণা ভাইৰাছ ই স্পেয়াৰ্ড হৈ লক্ষ লক্ষাধিক জনতাক আক্ৰান্ত কৰিছে, তাৰ পৰিত্ৰাণ বিচাৰি প্ৰভু দৌলগোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে অহা 2 তাৰিখে যি আমাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব, এই গণনাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰবাৰ অসমত এখন চৰকাৰ গঠন হওক সেই কামনাৰে আৰু আমিও সমষ্টি ৰঙিয়া সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ ৰাইজক যেন পুনৰ সেৱাত ভৰ্তি হ'ব পাৰোঁ, তাৰ বাবে প্ৰভু দৌলগোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নামনি অসমত কাৰণ আপোনালোকৰ হাতত বহুত বেছি চিট নাই, এইবাৰৰ নিৰ্বাচনত কেনেকুৱা ৰিজাল্ট আশা কৰিছে? নামনি অসমৰ কথা সুধিছোঁ। ভালেই ৰিজাল্ট, আমাৰ যিখিনি যোৱাবেলি আছিলে সেইখিনি আমি জিকিবলৈ সক্ষম হ'ম। তাৰ উপৰিও আৰু এখন 2খন চিট অন্য দলৰ পৰা আমি আজুৰি আনিবলৈ সক্ষম হ'ম। ধন্যবাদ। এয়া আছিলে মন্ত্ৰী ভৱেশ কলিতা। তেখেতে মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আহি আশীৰ্বাদ গ্ৰহণ কৰিলে, সেৱা কৰিলে ৰজাদুৱাৰৰ শ্ৰী উত্তৰ গুৱাহাটীত। আৰু তেখেতে আশা প্ৰকাশ কৰিছে যে 2 মেত যি ফলাফল ওলাব, সেই ফলাফলত তেখেতে অসমত বিজেপিৰ চৰকাৰ, বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু লগতে নামনি অসমত পূৰ্বতকৈ ফলাফল ভাল হ'ব বুলি তেখেতে আশা প্ৰকাশ কৰিছে। আৰু ইফালে অসম জাতীয় পৰিষদৰ ধেমাজিৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে আছে আমাৰ ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁই। প্ৰতীক্ষাৰ অন্ত পেলাই অহা 2 মেত ঘোষণা কৰা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। আৰু 126টা সমষ্টিৰ বাবে যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু EVMৰ বন্দী হৈছে প্ৰাৰ্থীৰ ভাগ্য। কোনে চৰকাৰ গঠন কৰিব, মহাজোঁট নে মিত্ৰজোঁট? আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ 113 নং ধেমাজি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ সৈতে। আৰু যিহেতু অহা 2 তাৰিখে ফলাফল ঘোষণা কৰিব, জিকাৰ সম্ভাৱনা আপুনি কিমান দেখিছে আৰু এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? আমি ধেমাজিবাসী ৰাইজৰ যিটো আশীৰ্বাদ, ধেমাজিবাসী ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছিল নিৰ্বাচনৰ সময়ত, আৰু ধেমাজিবাসী ৰাইজৰ এইবাৰ জয়ী হ'ব আৰু জাতীয় পৰিষদৰ দলটোক তেওঁলোকে বিজয় সাব্যস্ত কৰিবৰ কাৰণে ইতিমধ্যে ভোটদান কৰিছে, বিপুলভাৱে ভোটদান কৰিছে। নিশ্চয়কৈ ধেমাজিত আমি জিকি যাবলৈ কাৰণে সক্ষম হ'ম। আৰু ধেমাজিবাসী ৰাইজৰ যিটো আশা আকাংক্ষা বা বিভিন্ন সমস্যা আছে, তাৰ লগতে বিভিন্ন সম্ভাৱনা আছে, সেই ক্ষেত্ৰত তেখেতসকলে আমাক বিভিন্ন সময়ত সহায় কৰি আহিছিল আৰু এইবাৰ ৰাজনীতিক ক্ষেত্ৰতো তেওঁলোকে সহায় কৰিব আৰু নিশ্চিতভাৱে ধেমাজিত আমি বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 1 লাখ ওচৰা-ওচৰি ভোট পাবলৈ কাৰণে আমি সক্ষম হ'ম। এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? চৰকাৰ কাৰ হয় আমি ক'ব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে আমি এটা দৃঢ় বিশ্বাস যে অসম জাতীয় পৰিষদক বাদ দি কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব। অসম জাতীয় পৰিষদ বা ৰাইজৰ যি আছে আপোনালোকৰ যি আঞ্চলিক দলৰ আপোনালোকৰ যি সহযোগিতামূলক যি নিৰ্বাচন হ'ল, কেইখন আপোনালোকে আসন পাম বুলি ভাবিছে? নিশ্চিতভাৱে আমি আসনৰ কথা আমি ক'ব খোজা নাই, কিন্তু আমি প্ৰায় 50টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰণে সক্ষম হৈছোঁ। আমি 1 নম্বৰ আৰু 2 নম্বৰৰ ভিতৰত আমি 50টা সমষ্টিত থাকিম।
তথাপিও আমি ক'ব খুজিছোঁ যে এইবাৰ যি নিৰ্বাচন হ'ব, এইবাৰ যি চৰকাৰ গঠন হ'ব, এই চৰকাৰত অসম জাতীয় পৰিষদৰ ভূমিকা কেনেধৰণৰ হ'ব? নিশ্চিতভাৱে জাতিৰ স্বাৰ্থত হ'ব, অসমৰ স্বাৰ্থত হ'ব, আৰু আমাৰ সদায় অসম প্ৰথম, সদায় আৰু চিৰদিন হৈ আহিছে। সেই মন্ত্ৰটোকে লৈ আমি আগবাঢ়িব খুজিছোঁ, আৰু নিশ্চিতভাৱে অসমক প্ৰাধান্য দি আৰু অসমৰ জাতিসত্তাক লৈ আমি আগবাঢ়িম। নিশ্চিতভাৱে সেই কণ্ডিশ্যনত আমি কাৰ লগত চৰকাৰ গঠন কৰিম সেইটো আমি চূড়ান্ত সিদ্ধান্ত ল'ম। এই মুহূৰ্তত যদিহে চোৱা যায়, ধেমাজি সমষ্টিত যিহেতু 3গৰাকী প্ৰাৰ্থী আছিল, 2গৰাকী কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থী, আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ সৈতে হৈছে আচলতে? প্ৰতিদ্বন্দ্বিতা নিশ্চিতভাৱে চৰকাৰী পক্ষত হ'ব, বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কিন্তু আমি যিটো সংখ্যা পাম, সেই সংখ্যা বিজেপিও পাব নোৱাৰে, কংগ্ৰেছো পাব নোৱাৰে। নিশ্চিতভাৱে ধেমাজিবাসী ৰাইজে প্ৰায় 1 লাখ ওচৰা-ওচৰি আমাক ভোটদান কৰিছে। আৰু খবৰ আছে, সময় এটি বিৰতি।